নমস্কাৰ। আজি এটা বিষয় আলোচনা কৰোঁ। বিষয়টো আমাৰ নৈতিক যি অৱক্ষয় হৈছে বৰ্তমান সমাজত, সেই নৈতিক অৱক্ষয়ৰ ক্ষেত্ৰত আমাৰ পুৰাতন ভাৰতীয় সাহিত্য সংস্কৃতিয়েনো কি কয়, সেই বিষয়ে অকণমান আলোচনা কৰোঁ। তৈত্তিৰীয় উপনিষদত এটা শ্লোক আছে, সেইটো হৈছে মাতৃ দেৱো ভৱ, পিতৃ দেৱো ভৱ, আচাৰ্য দেৱো ভৱ, অতিথি দেৱো ভৱ। এতিয়াতো সেই শব্দকেইটাৰ অৰ্থ আমি নিশ্চয়ভাৱে বুজিছোঁ। মাতৃ, যি আমাক তুলি তালি ডাঙৰ দীঘল কৰে, যাৰ ত্যাগৰ বিনিময়ত আমি সম্পূৰ্ণৰূপে মানৱ হৈ গঢ়ি উঠো এই পৃথিৱীত, আমি নিজৰ জীৱন যাপন কৰোঁ, সেই মাতৃক আমাৰ ভাৰতীয় সভ্যতাই স্থান দিছে দেৱতাৰ লগত। এতিয়া দেৱতা শব্দটোৰ ক্ষেত্ৰত গ'লে আমি যাম, এইটো যে উভয়লিংগবাচক শব্দ, সেইখিনি আমি চৰ্চাৰ পৰা আঁতৰি আহি বৰ্তমান আমি এই শ্লোকটোৰ অৰ্থটোৰ ক্ষেত্ৰত আগবাঢ়ো। তাৰ লগতে সাঙুৰি থকা এটা শব্দ হৈছে পিতৃ দেৱো ভৱ, যে পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতা হি পৰমম তপঃ। আমাৰ ভাৰতীয় সংস্কৃতিত সেইটো কথা কৈছে যে পিতৃ, সমাজৰ আমাৰ ঘৰখনৰ মূলজন হৈছে পিতৃ। পিতৃয়ে হৈছে পৰম তপঃ, তপঃ মানে হৈছে তপস্যা। পিতৃ মাতৃ দুয়োজনৰ কথা পালন কৰি জীৱনৰ পথত আগুৱাই যোৱাটোৱেই আমাৰ জীৱনৰ সাৰ্থকতা। সেই উদ্দেশ্যে আমি ৰামায়ণৰ ৰামৰ চৰিত্ৰটো যুগে যুগে আমাৰ সন্মুখত সদায় প্ৰতিফলিত হৈ থাকিব। প্ৰত্যেক পিতৃ মাতৃয়ে ৰামৰ দৰে এজন পুত্ৰ বিচাৰে। কিন্তু বৰ্তমান সমাজত সংস্কৃত ভাষাৰ চৰ্চাৰ নোহোৱাৰ ফলত আমাৰ যি এই ধুনীয়া ধুনীয়া যিখিনি শুভাচিতানী আছে, ধুনীয়া আমাৰ নৈতিকভাৱে আমাক সবল কৰি ৰাখিব পৰা বিভিন্ন ধৰণৰ শ্লোকবোৰ আছে, সেই শ্লোকবোৰ আমি পাহৰি গৈছোঁ। পাহৰি গৈছোঁ মানে সংস্কৃত ভাষাটো আমাৰ পঢ়াৰ কোনো অৱকাশেই নাই বৰ্তমান সময়ত। সেই তাৰ ফলতেই আমাৰ ইয়াত সমাজত লাহে লাহে বৃদ্ধি পাইছে বৃদ্ধাশ্ৰমৰ সংখ্যা। বাতৰিত আমি ডেইলি বিভিন্ন ধৰণৰ খবৰ পঢ়ি থাকোঁ যে ৰাজপথত পিতৃক এৰি থৈ গৈছে, মাতৃক এৰি থৈ গৈছে, এনেকুৱা ধৰণৰ বাতৰিসমূহে আমাক সদায় মনটো ভাৰাক্ৰান্ত কৰি তোলে। আমাৰ ভাৰতীয় সভ্যতাত আছে শ্ৰৱণ কুমাৰ, যি অন্ধ পিতৃ মাতৃক ভাৰ পাচিত কঢ়িয়াই লৈ গৈছিলে। আমাৰ সভ্যতাত আছে ৰাম, কিন্তু সেই আদৰ্শ আমি এতিয়া প্ৰতিফলিত কৰিব পৰা নাই। আমি পিতৃ মাতৃ বৰ্তমান যুগৰ লগত ব্যস্ত হৈ আমি পিতৃ মাতৃৰ যি কষ্ট ত্যাগ সেয়া পাহৰি তেওঁলোকৰ সম্পত্তি অধিকাৰ কৰি লৈ তেওঁলোকক আমি থৈ আহোঁ বৃদ্ধাশ্ৰমত। সেইটো কিমান পৰিতাপৰ কথা। দ্বিতীয়তে আহোঁ আমি আচাৰ্য দেৱো ভৱ। আচাৰ্য মানে হৈছে শিক্ষক, গুৰু। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱো মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। সেই গুৰুক সাক্ষাৎ পৰম ব্ৰহ্মৰ লগত তুলনা কৰা আমাৰ ভাৰতীয় সংস্কৃতি। সেই ভাৰতীয় সংস্কৃতিত গুৰুৰ স্থান কিমান ওপৰত। পিতৃ মাতৃ হৈছে প্ৰথম গুৰু, তাৰপিছত বিদ্যালয়ত যি আমাক শিক্ষা প্ৰদান কৰে সেয়া আমাৰ আচাৰ্য, গুৰু। সেই গুৰুকো বৰ্তমান আমি সেই প্ৰাপ্য সন্মান প্ৰদান কৰিব পাৰোঁনে? বৰ্তমান সময়ৰ ল'ৰা ছোৱালীসকলে সেই সন্মান যে শিক্ষকসকলক প্ৰদান কৰিবলৈ ব্যৰ্থ হৈছে, তাৰ কাৰণে জগৰীয়া কোন? সেই কথাৰ উত্তৰ পাবলৈ হ'লে আমি বিশদভাৱে ভাৰতীয় সংস্কৃতিৰ মূল্যবোধৰ নৈতিকতাৰ যি শিক্ষা, সেই শিক্ষাক আকৌ আদৰি ল'ব লাগিব। প্ৰায়ে আমি পাই থাকোঁ ছাত্ৰৰ হাতত গুৰু অপদস্থ হোৱাৰ বাতৰি। তেনেকুৱা ধৰণৰ বহুতো ঘটনাই আমাৰ সমাজক জোকাৰি যায়। কোন দিশে আগবাঢ়িছে আমাৰ সমাজ? একেবাৰে শেষৰ বিষয়টোলৈ আহিছোঁ। সেই বিষয়টো হৈছে অতিথি দেৱো ভৱ, যে অতিথি, আলহীকো আমাৰ ভাৰতীয় সংস্কৃতিক দেৱতাৰ স্থান প্ৰদান কৰিছে। আজি প্ৰায় 10 বছৰমান আগতে এখন চিনেমা চাইছিলোঁ, পৰেশ ৰাৱাল আছিলে। চিনেমাখনৰ নাম আছিলে অতিথি তুম কব যাওগে। আমি সৰুতে যিবোৰ ঘটনা শুনি আহিছিলোঁ বা আমি নিজেও দেখিছিলোঁ যে আনকি বহুত দূৰ দূৰৰ সম্বন্ধীয় মানুহো আমাৰ ঘৰত আলহী হৈ সপ্তাহ মাহ জুৰি থাকি যায়। কেনেকৈ থাকে? এজন ঘৰৰ নিজৰ সদস্যৰ দৰে। কিন্তু আজিৰ যুগত
ল'ৰা ছোৱালীৰ ঘৰলৈ যদি মাক দেউতাক আহিছে, তেওঁলোকো আলহীৰ দৰে থাকিবলগীয়া হয়। আৰু আহিছে যদি এদিনৰ কাৰণে, যেনেকে মাছ আনিলে এদিনৰহে ভাল থাকে, দ্বিতীয় দিনৰ পৰা গোন্ধাবলৈ ধৰে, ঠিক তেনেদৰে আজিকালিৰ যুগত এবেলাহে আলহী ভাল লাগে। 2 নম্বৰ বেলাৰ পৰা, মানে যদি ৰাতি থকাকে আহিছে বা পিছদিনাখন আহিছে, পিছদিনাখনো থাকিছে, এসপ্তাহ, মাহ, দিন, 4 দিন থকাৰ কথাটো ভাবিবই নোৱাৰি। এই সভ্যতা, এই সংস্কৃতি ক'ত হেৰাই গ'ল? যুগৰ লগত আমি ব্যস্ত হয়, আমি বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান বা চাকৰি বা ল'ৰা ছোৱালীৰ দায়িত্ব পালন কৰোঁতে আমি ভীষণ ব্যস্ত। তথাপিতো তাৰ মাজতো আমি যদি এই পিতৃ দেৱো ভৱ, মাতৃ দেৱো ভৱ, আচাৰ্য দেৱো ভৱ, অতিথি দেৱো ভৱ, এই ধৰণৰ সংস্কৃতিক জীয়াই ৰাখিব পাৰোঁ, আমাৰ ভৱিষ্যতৰ প্ৰজন্ময়ো সুৰক্ষিত হৈ থাকিব। মানুহ সমাজ অবিহনে জীয়াই থাকিব নোৱাৰে। সমাজ সংস্কাৰেহে এখন মানুহৰ সমাজক সমাজ কৰি ৰাখে। এই সংস্কাৰসমূহ যদি আমি আমাৰ উঠি অহা প্ৰজন্মৰ মাজত বিলাই দিব নোৱাৰোঁ, তেন্তে হ'লে আমাৰ ভৱিষ্যতৰ সমাজ কোন দিশে আগবাঢ়িব? কথাবোৰ চিন্তনীয়, আৰু সেই চিন্তনীয় বিষয়বোৰক, চিন্তাবোৰ দূৰ কৰিবৰ বাবে পদক্ষেপ আমি অভিভাৱকসকলেই ল'ব লাগিব। ধন্যবাদ।